তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত তোমালোকক দেখুৱাম যে তোমালোকে আজিম প্ৰেমজী স্কলাৰশ্বিপৰ কাৰণে কেনেকৈ আবেদন কৰিবা। তাৰ কাৰণে তোমালোকে মোবাইলত গুগল ক্ৰমটো ওপেন কৰি ল'বা। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত টাইপ কৰি দিবা আজিম প্ৰেমজী স্কলাৰশ্বিপ। তো সাৰ্চ কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা। তাৰ পিছত তোমালোকে কি কৰিবা, আজিম প্ৰেমজী স্কলাৰশ্বিপ যিটো লিংক দেখা পাইছা ইয়াত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা। তাৰ পিছত তোমালোকে তললৈ যাবা। তললৈ যোৱাৰ পিছত তোমালোকে ইয়াত দেখা পাবা যে নিউ এপ্লিকেশনস, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এবাৰ নতুনকৈ আবেদন কৰিব সিহঁতে নিউ এপ্লিকেশনত যাব, আৰু যিসমূহে যোৱা বছৰ আবেদন কৰিছে সিহঁতে ৰিনিউৱেল কৰিব লাগিব। তো তেনে ক্ষেত্ৰত সিহঁতে ৰিনিউৱেলত ক্লিক কৰি দিব লাগিব। তো যদি তোমালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছা তেনে ক্ষেত্ৰত তোমালোকে নিউ এপ্লিকেশনত ক্লিক কৰি দিবা, অৰ্থাৎ তোমালোকে এই ৰিড মোডত ক্লিক কৰি দিবা। ক্লিক কৰিলে এনেকুৱাকৈ আহি যাব। তাৰপিছত তোমালোকে অকণ স্ক্ৰল কৰি তললৈ আহিবা। আহাৰ পিছত তোমালোকে ইয়াত এটা অপশ্যন দেখা পাইছা যে নিউ ৰেজিষ্ট্ৰেশ্যন 2026 কহৰ্ট। তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা। তো তোমালোকৰ যোগ্যতাটো বিচাৰিব। যেহেতু ছোৱালীকহে এই স্কলাৰশ্বিপ দিয়ে, তো তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব, প্ৰথমতে সিলেক্ট ইয়ৰ সেক্স যিটো অপশ্যন দেখা পাইছা সেইটো ফিমেলত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে হেভ ইউ পাছ ক্লাছ 10 ফ্ৰম গভৰ্ণমেণ্ট স্কুল, যদি তোমালোকে গভৰ্ণমেণ্ট স্কুলৰ পৰা ক্লাছ 10 পাছ কৰিছা তেনে ক্ষেত্ৰত ইয়েছ দি দিবা। তাৰপিছত যদি তুমি 12 গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ কৰিছা তেনে ক্ষেত্ৰত তোমালোকে ইয়েছ দি দিবা। তাৰপিছত তললৈ আহিবা। তললৈ অহাৰ পিছত তোমালোকৰ ক্লাছ 10 আৰু ক্লাছ 12 যদি এইকেইখন ষ্টেটৰ পৰা পাছ কৰিছা, অৰুণাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, আসাম, বিহাৰ, ছত্তীশগড়, দিল্লী, ঝাৰখণ্ড, কৰ্ণাটকা, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, তো এইকেইখন ষ্টেটৰ পৰা যদি তোমালোকে ক্লাছ 10 আৰু ক্লাছ 12 পাছ কৰিছা তেনে ক্ষেত্ৰত ইয়েছত ক্লিক কৰি দিবা। তাৰপিছত তললৈ আহিবা। তললৈ অহাৰ পিছত ইয়াত কৈছে যে যদি তোমালোকে কোনোবা কলেজত ইউজি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছা বা যদি ডিপ্ল'মাৰ কাৰণে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছা তেনে ক্ষেত্ৰত তোমালোকে ইয়েছত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিয়াৰ পিছত তললৈ আহিবা। তললৈ অহাৰ পিছত একেবাৰে তলত দেখিবা যে ডু ইউ হেভ কালাৰ স্কেন কপিজ অফ অৰিজিনেল ক্লাছ 10 আৰু ক্লাছ 12 মাৰ্কশ্বিট। যদি তোমাৰ যি মাৰ্কশ্বিট আছে সেইটো কালাৰ স্কেন হ'ব লাগিব, তেনে ক্ষেত্ৰত তোমালোকে ইয়েছত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিয়াৰ পিছত চেক এলিজিবিলিটি ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰিলে তোমালোকে চাব পাৰা যে ৰেডি টু এপ্লাই। তো অ'কেত ক্লিক কৰি দিবা, অৰ্থাৎ তুমি যোগ্য হয়। তো ইয়াত তোমালোকে চাব পাৰা যে 31 আগষ্ট 2026 ৰাতি 11:59 তোমালোকৰ এপ্লিকেশ্যন চলিব। তাৰপিছত কিন্তু তোমালোকে আৰু আবেদন কৰিব নোৱাৰিবা। তো এতিয়া কি কৰিবা, মোবাইল নম্বৰটো ইয়াত দি দিবা, দি চেণ্ড OTP ক্লিক কৰি দিবা। তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো এণ্টাৰ OTPত ভৰাই দি ভেৰিফাই OTPত ক্লিক কৰি দিবা। তো OTPটো ভৰাই দিলোঁ, এতিয়া ভেৰিফাই OTPত ক্লিক কৰি দিওঁ। তো ক্লিক কৰিলে তোমালোকে চাব পাৰিবা যে মোবাইল নম্বৰ ভেৰিফাইড ছাকচেছফুলি। অ'কেত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা। তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যি লেংগুৱেজ হয় সেইসমূহ সিলেক্ট কৰিব লাগিব। সিলেক্ট লেংগুৱেজ ফৰ SMS, তোমালোকে যে মেছেজ পাবা তাৰ লেংগুৱেজটো তোমালোকে সিলেক্ট কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকে ইংলিছ, হিন্দী, কানাডা পাবা। তো ইংলিছটোৱে ৰাখি দিবা। তাৰপিছত তোমালোকৰ নামটো ইয়াত দি দিবা, যিটো তোমালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটত আছে সেই নামটো ইয়াত দিবা। তাৰপিছত তোমাৰ আধাৰ নম্বৰটো ইয়াত দিবা। তাৰপিছত আকৌ সেই আধাৰ নম্বৰটো ইয়াত দিবা। দি দিয়াৰ পিছত তোমালোকে কি কৰিবা, তোমালোকে যোনখন ষ্টেটত ক্লাছ 12 পাছ কৰিছা সেই ষ্টেটটো সিলেক্ট কৰিব লাগিব। তো তাৰ কাৰণে তোমালোকে ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত ষ্টেটসমূহৰ নাম পাবা। আসামত যদি পঢ়িছিলা তুমি ক্লাছ 12, তো আসাম সিলেক্ট কৰি দিবা। তাৰপিছত ডিষ্ট্ৰিক্ট ৱেৰ ইউ ষ্টাডিড ক্লাছ 12, তো কোন জিলাত তোমালোকে ক্লাছ 12 পাছ কৰিছিলা সেইটো তোমালোকে বাচিব লাগিব। তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত ডিষ্ট্ৰিক্টসমূহৰ নাম পাবা। তো তোমালোকৰ নিজৰ জিলাৰ নামটো ইয়াত সিলেক্ট কৰি দিবা। তাৰপিছত তোমালোকে কি কৰিব লাগিব, এটা পাছৱৰ্ড ছেট কৰিব লাগিব। সেই পাছৱৰ্ডটো আকৌ ইয়াতো দিব লাগিব। দি দিয়াৰ পিছত তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিবা। আৰু এটা কথা কৈ দিওঁ যে তোমালোকৰ যি পাছৱৰ্ড হয় সেইটো 8টা কেৰেক্টাৰৰ হ'ব লাগিব। মিনিমাম এটা কেপিটেল লেটাৰ হ'ব লাগিব, আৰু মিনিমাম এটা স্মল লেটাৰ হ'ব লাগিব, এটা স্পেচিয়েল কেৰেক্টাৰ হ'ব লাগিব, লগতে এটা নিউমেৰিকেল ভেলু থাকিব লাগিব। তো তোমালোকক মডেলটো দেখুৱাই দিছোঁ, ইণ্ডিয়ান @123 এনেকুৱাও হ'ব পাৰে। তো পাছৱৰ্ডটো এইটো মডেলত তোমালোকে বনাই ল'বা। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা। তাৰপিছত তোমালোকে কি কৰিব লাগিব যে কনচেণ্ট ফৰ ইউজ অফ পাৰ্চনেল ইনফৰমেশ্যন, তো ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তললৈ যাবা। তাৰপিছত কনফাৰ্মত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে এটা মেছেজো পাবা মোবাইলত, আৰু লগতে এনেকুৱাকৈ ইন্টাৰফেস পাবা, ইউ উইল ৰিচিভ এ ইউজাৰ নেম ভেয়া SMS ফৰ লগইন। তো অ'কে ক্লিক কৰি দিবা।
তো ওকে ক্লিক কৰিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা আৰু তোমালোকৰ মোবাইলত মেছেজত এটা ইউজাৰ নেম আহিব সেই ইউজাৰ নেমটো ইয়াত দিবা আৰু যেটো পাসওয়ার্ড তোমালোকে বনাইছিলা সেইটো ইয়াত দি লগইনত ক্লিক কৰি দিবা তো লগইন কৰি দিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰ পিছত তোমালোকে প্ৰসিডত ক্লিক কৰি দিবা ক্লিক কৰিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা প্ৰথমতে তোমাৰ পাৰ্সোনাল ইনফৰমেশন খিনি দিব লাগিব তোমাৰ নাম অলৰেডি ইয়াত দিয়া থাকিব তাৰ পিছত তোমাৰ জেন্ডাৰটো ইয়াৰ পৰা বাছি ল'ব লাগিব ডেট অফ বাৰ্থটো তোমালোকে দিব লাগিব যদি কিবা ভুল আছে তেনে ক্ষেত্ৰত এডিটত ক্লিক কৰি তোমালোকে এডিট কৰি ল'ব পাৰা আৰু তোমালোকৰ ইমেইল আইডিটো ইয়াত দি দিবা আৰু তোমালোকৰ দেউতাৰ নামটো ইয়াত লিখি দিবা বা মাৰ নামটো ইয়াত লিখি দিবা তাৰ পিছত কমিউনিকেশন এড্ৰেছ তো তোমাৰ যোগাযোগৰ ঠিকনাটো তোমালোকে দি দিবা প্ৰথমতে ইয়াত ক্লিক কৰি তোমাৰ ষ্টেট সিলেক্ট কৰি লবা তাৰ পিছত ডিস্ট্ৰিক্টটো তোমালোকে সিলেক্ট কৰি লবা তোমালোক কোনটো ডিস্ট্ৰিক্টৰ হয় সেইটো সিলেক্ট কৰি লবা তাৰ পিছত WhatsApp মোবাইল নম্বৰটো ইয়াত দি দিবা তোমাৰ যেটো মোবাইলৰ WhatsApp নম্বৰ আছে সেইটো ইয়াত দি দিবা তাৰ পিছত তোমাৰ এৰিয়া পিন কোড যেটো হয় সেইটো তোমালোকে দি দিবা দি দিয়াৰ পিছত তোমালোকৰ যি এড্ৰেছ হয় সেইটো ম্যানুয়ালি তোমালোকে ইয়াত লিখি দিব পাৰিবা লিখি দিয়াৰ পিছত সেভত ক্লিক কৰি দিবা তো গোটেইখিনি ইনফৰমেশন মই ভৰাই দিলো এতিয়া সেভত ক্লিক কৰি দিম তো ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব এতিয়া তোমালোকে কি কৰিব লাগিব যে ক্ৰিয়েট নিউ এপ্লিকেশন যেটো অপশন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে এনেকুৱাকে ইন্টাৰফেস আহি যাব তো তোমালোকৰ যি মোবাইলৰ ফটো হয় তো ইয়াত তোমালোকৰ পাসপোর্ট সাইজ ফটো আপলোড কৰিব লাগিব আৰু পাসপোর্ট সাইজৰ ফটোৰ যি সাইজ হয় সেইটো 30 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব পাসপোর্ট সাইজ ফটোটো ৰিসেন্টলি দিলে বেছি ভাল অৰ্থাৎ লগে লগে ফটো ক্যাপচাৰ কৰি দিয়াটো বেছি ভাল ছমাহতকৈ পুৰণা ফটো তোমালোকে নিদিবা তাৰ পিছত যেটো ফটো হয় সেইটো ফেস ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত তোমালোকৰ যি ব্যাকগ্ৰাউণ্ড হয় সেইটো প্লেন ব্যাকগ্ৰাউণ্ড হ'ব লাগিব ব্যাকগ্ৰাউণ্ড ব্ল্যাক হলেও হ'ব ব্লু হলেও হ'ব বা হোৱাইট হলেও হ'ব কিন্তু প্লেন হ'ব লাগিব তাৰ পিছত তোমালোকৰ যি ফৰম্যাট হয় সেইটো JPG বা PNG ফৰম্যাটত হৈ যাব আৰু তোমালোকৰ যি সাইজ হয় ফটোৰ সেইটো 30 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব আৰু তোমালোকৰ যি ৰিজল্যুশন হয় সেইটো তোমালোকে কেনেকৈ মোবাইলত বনাবা তাৰ বিষয়ে মই তোমালোকক কৈ দিম হাইট যেটো হয় সেইটো 45 mm আৰু যেটো উইডথ হয় অৰ্থাৎ বহলটো হয় সেইটো 35 mm হ'ব লাগিব সেইটো ৰিজল্যুশন আৰু মোবাইলৰ পৰা তোমালোকে এই ফটো বনাব পাৰিবা যদি তোমালোকে নাজানা কমেন্ট সেকশনত কৈ দিবা মই তোমালোকক কৈ দিম যে তোমালোকে কেনেকৈ তোমালোকৰ ফটো বনাবা ফটোটো হৈ যোৱাৰ পিছত তোমালোকে কি কৰিবা আপলোড ফাইলছত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ মোবাইলৰ গ্যালাৰীত লৈ যাব তাৰ পৰা তোমালোকে বাছি উলিয়াব লাগিব তোমালোকৰ পাসপোর্ট সাইজ ফটোটো তো ফটোখন তোমালোকে এনেকৈ সিলেক্ট কৰি দিবা সিলেক্ট কৰি দিয়াৰ পিছত তোমাৰ ইয়াত ইন্টাৰফেসত দেখুৱাব তাৰ পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত তোমাৰ যি ফটো হয় সেইটো আপলোড হৈ গৈছে এতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকৰ যি আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব তো তোমালোকে PDF তো দিব পাৰা JPG তো দিব পাৰা তো তোমালোকৰ যোনটো ফৰম্যাট আছে সেইটো তোমালোকে আপলোড কৰি দিবা আৰু ম্যাক্সিমাম 500 KB হে হ'ব তো 30 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব তো তাৰ কাৰণে তোমালোকে আপলোড ফাইলছত ক্লিক কৰি দিবা তো সিলেক্ট কৰি দিলে তোমালোকৰ যি আধাৰ কাৰ্ড হয় এনেকুৱাকে আহি যাব তাৰ পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তাৰ পিছত তোমালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব তো বেংকৰ পাসবুক তোমালোকৰ আছে যদি তোমালোকে সেইটো ফটো মাৰি লবা আৰু লগতে তোমালোকৰ এই ডিটেইলছ খিনিও দিব লাগিব তো তোমাৰ নামটো ইয়াত লিখি দিবা বেংকৰ পাসবুকত যেনেকৈ আছে তাৰ পিছত তোমাৰ দেউতাৰ নামটো ইয়াত ম্যান্ডেটৰি নহয় দিলেও দিব পাৰা বা নিদিলেও একো অসুবিধা নাই দি দিয়াটো বেছি ভাল তাৰ পিছত তোমালোকে কি কৰিবা বেংক IFSC কোড তোমাৰ যি বেংকৰ IFSC কোড হয় সেইটো ইয়াত লিখি দিবা তো যেতিয়া তোমাৰ IFSC কোডটো লিখি দিবা অটোমেটিক্যালি বেংক নেম ব্ৰাঞ্চ আৰু সিটি নেম আহি যাব তাৰ পিছত তোমালোকে কি কৰিবা ইয়াত বেংক একাউন্ট নম্বৰটো দিবা আকৌ ইয়াত বেংক একাউন্ট নম্বৰটো দিবা দি দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব ইয়াত তোমালোকৰ যি বেংক পাসবুক হয় সেইটো তোমালোকে আপলোড কৰি দিবা বেংক পাসবুকখনো দি দিয়াৰ পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা বেংক ডিটেইলছ ভৰাই দিয়াৰ পিছত তোমালোকৰ বেংক পাসবুকটো যেতিয়া আপলোড কৰিবা আপলোড কৰাৰ পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তাৰ পিছত তোমালোকৰ যি ক্লাছ 10ৰ ডিটেইলছ হয় সেইখিনি দিব লাগিব কিমান চনত তোমালোকে ক্লাছ 10 পাস কৰিছা সেইটো এটো বক্সত দি দিবা সেকেন্ড তোমালোকে ষ্টেট সিলেক্ট কৰিব লাগিব তো ইয়াত যেতিয়া ক্লিক কৰি দিবা যোন ষ্টেটৰ পৰা তোমাৰ মেট্ৰিক পাস কৰিছা সেই ষ্টেট দি দিবা তাৰ পিছত কোন জিলাত তোমালোকে পঢ়িছিলা তোমালোকৰ স্কুলখন কোন জিলাত আছিল সেইটো তোমালোকে ইয়াৰ পৰা বাছি লবা পিছত তোমালোকে স্কুলৰ নামটো ইয়াত লিখি দিবা তাৰ পিছত তোমালোকৰ মোড অফ এডুকেশনটো ইয়াত ক্লিক কৰিলে তোমালোকে দুটা অপচন পাবা এটা ডিসটেন্স ওপেন আৰু এটা ৰেগুলাৰ তো যদি তোমালোকে ৰেগুলাৰ কৰিছা ৰেগুলাৰ দি দিবা তাৰ পিছত বোৰ্ড নেম
তো ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে বহুত কেইটা বোৰ্ড পাবা ষ্টেট বোৰ্ড চেন্ট্ৰেল বোৰ্ড ওপেন স্কুল বোৰ্ড এণ্ড আদাৰ্স অপশ্যন পাবা যদি তোমালোকে চেন্ট্ৰেল বোৰ্ডৰ পৰা পাছ কৰিছিলা অৰ্থাৎ CBSE হয় তেনে ক্ষেত্ৰত চেন্ট্ৰেল বোৰ্ড দি দিবা যদি তোমালোক ষ্টেট বোৰ্ডৰ হয় অৰ্থাৎ তোমালোকৰ যদি সেৱাৰ আন্ডাৰত হয় তেনে ক্ষেত্ৰত তোমালোকে ষ্টেট বোৰ্ড দি দিবা বা 12ৰ ক্ষেত্ৰতো ষ্টেট বোৰ্ডে হ'ব তো ষ্টেট বোৰ্ড দি দিলা দি দিয়াৰ পিছত তোমালোকে কি কৰিবা তললৈ আহিবা তললৈ অহাৰ পিছত তোমালোকৰ যি ক্লাছ 10ৰ মাৰ্কশ্বিট হয় সেইটো আপলোড কৰিব লাগিব তো আপলোড ফাইলছত ক্লিক কৰি তোমাৰ যি মাৰ্কশ্বিট হয় ক্লাছ 10ৰ সেইটো তোমালোকে আপলোড কৰি দিবা তো ক্লাছ 10ৰ ডিটেইলছ দি দিয়াৰ পিছত তোমাৰ ক্লাছ 12ৰ আকৌ মাৰ্কশ্বিট আৰু গোটেইখিনি ডিটেইলছ দিব লাগিব যেনেকৈ তোমালোকে ক্লাছ 10ৰ ভৰাইছা ঠিক তেনেদৰে তোমালোকে দিব লাগিব 12ৰ পাছিং ইয়াৰটো দি দিবা তাৰপিছত ষ্টেটটো তোমালোকে দি দিবা ডিষ্ট্ৰিক্টটো দি দিবা স্কুল নেমটো দি দিবা যদি ইউডাইছ কোড আছে সেইটো দি দিবা তাৰপিছত মোড অফ এডুকেশ্যন ইয়াত ক্লিক কৰি দিলে তোমালোকে যদি ৰেগুলাৰ কৰিছিলা তো ৰেগুলাৰ দি দিবা ডিষ্টেন্সত কৰিলে ডিষ্টেন্সতো দিব পাৰা তাৰপিছত বোৰ্ড নেম তো তুমি যদি ষ্টেট বোৰ্ডৰ হয় অৰ্থাৎ AHSCCৰ আন্ডাৰত যদি পাছ কৰিছা তেনে ক্ষেত্ৰত ষ্টেট বোৰ্ড দি দিবা যদি CBSE বোৰ্ডৰ হয় চেন্ট্ৰেল বোৰ্ড বুলি দি দিবা আৰু অন্যান্য যদি ওপেন স্কুলিঙৰ হয় ওপেন স্কুল বোৰ্ড দিব পাৰা বা যদি ইয়াৰ উপৰিও বেলেগ কিবা বোৰ্ড আছে তেনে ক্ষেত্ৰত তোমালোকে আদাৰ্স দিব পাৰা আপলোড ফাইলত ক্লিক কৰি তোমালোকৰ যি 12ৰ মাৰ্কশ্বিট হয় সেইটো তোমালোকে দি দিবা আপলোড কৰি দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকৰ এতিয়া এড্ৰেছ প্ৰুফ দিব লাগিব তো প্ৰথমতে তোমালোকে কি কৰিবা ষ্টেটটো সিলেক্ট কৰিবা সিলেক্ট এন অপশ্যন ইয়াত ক্লিক কৰি দিবা আসাম তাৰপিছত তোমালোকৰ জিলা সিলেক্ট কৰিব লাগিব তো তোমালোক যোনটো জিলাৰ হয় সেই জিলাৰ নামটো ইয়াৰ পৰা বাছি ল'বা তাৰপিছত তোমালোকে ক'ত পঢ়িছা সেইটো তোমালোকে দিব লাগিব তো তোমালোকে য'তে পঢ়িছা তাৰ নামটো ইয়াত সাৰ্চ কৰি দিবা ধৰি লোৱা মই ADP কলেজত পঢ়িছোঁ তো সাৰ্চ কৰিলে তোমালোকৰ নামসমূহ পাই যাবা তো দি দিছোঁ দি দিয়াৰ পিছত কোৰ্স টাইপটো দি দিব লাগিব কোৰ্স টাইপ কি হয় আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী হয় নে ডিপ্লোমা হয় যদি BA BSc BCom কৰি আছা তেনে ক্ষেত্ৰত আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী বুলি দি দিবা তাৰপিছত কোৰ্স নেম তো ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে কোৰ্সৰ নামসমূহ পাবা তোমালোকে যদি BA সিম্পল BA হয় তেনে ক্ষেত্ৰত তোমালোকে BA দি দিবা আৰু যদি অনাৰ্স থাকে তেনে ক্ষেত্ৰত BA অনাৰ্স দি দিবা বা তোমালোকৰ যোনটো কোৰ্স হয় সেইটো তোমালোকে ইয়াৰ পৰা বাছি ল'বা তাৰপিছত তোমালোকে কি কৰিবা কোৰ্স ডিউৰেশ্যন ইন ইয়াৰ্স তো কিমান বছৰৰ কোৰ্স হয় যেহেতু ডিগ্ৰীটো ধৰি লোৱা 3 বছৰৰ হয় তেনে ক্ষেত্ৰত তোমালোকে ইয়াৰ পৰা 3 বুলি দি দিবা আৰু যদি 4 বছৰীয়া হয় 4 বছৰ বুলি দি দিবা তাৰপিছত কোৰ্স ষ্টাৰ্ট ডেট তো ইয়াত যেতিয়া ক্লিক কৰি দিবা ক্যালেন্ডাৰ ওপেন হৈ আহিব তো তোমালোকে ধৰি লোৱা 1 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে তো 1 আগষ্ট বুলি সিলেক্ট কৰি দিবা তাৰপিছত কারেন্ট ইয়াৰ অফ ষ্টাডি তো তুমি বৰ্তমানে কোনটো ইয়াৰত পঢ়ি আছা তো সেইটোৰ কাৰণে তোমালোকে ইয়াত ক্লিক কৰি দিবা যদি তোমালোকে এবাৰ ফাৰ্স্ট ইয়াৰ হয় 1 দি দিবা আৰু যদি তোমালোকে সেকেন্ড ইয়াৰ হয় 2 দি দিবা আৰু যদি থাৰ্ড ইয়াৰ হয় তেনে ক্ষেত্ৰত তোমালোকে 3 বুলি দি দিবা তাৰপিছত তোমালোকে কি কৰিবা তললৈ আহিবা তললৈ অহাৰ পিছত তোমালোকে ইয়াত বনফাইড সাৰ্টিফিকেট দিব পাৰা বা তোমালোকৰ কলেজ ফি ৰিসিপ্টটো তোমালোকে দিব পাৰা যদি তোমালোকে বনফাইড সাৰ্টিফিকেট আনা তেনে ক্ষেত্ৰত তোমালোকে ইয়াত ক্লিক কৰি বনফাইড সাৰ্টিফিকেট সিলেক্ট কৰি ল'বা আৰু যদি তোমালোকৰ এডমিশন ৰিসিপ্ট আছে কলেজৰ ফি পে কৰা ৰিসিপ্ট আছে সেইটো তোমালোকে দি দিব পাৰিবা তো ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দি তোমালোকে আপলোড ফাইলত ক্লিক কৰি তোমালোকৰ মোবাইলৰ পৰাই আপলোড কৰি দিবা ফাইলটো সিলেক্ট কৰি দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে তোমালোকে চাব পাৰা যে ইয়াত এটা কনসেন্ট আহিব তো সেইটোৰ কাৰণে তোমালোকে এই বক্সত টিক কৰি দিবা টিক কৰি দিয়াৰ পিছত তললৈ আহিবা তললৈ অহাৰ পিছত তোমালোকে এটা অপশ্যন পাবা আই এগ্ৰি এণ্ড সাবমিট অপশ্যন পাবা ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰিলে তোমালোকৰ ফটো এনেকুৱাকৈ আহি যাব তাৰপিছত তোমালোকৰ ফটোটো হয় নে নহয় সেইটো তোমালোকে ইয়াত কনফাৰ্ম কৰি ল'বা কনফাৰ্ম কৰাৰ পিছত তোমালোকে নেক্সটত ক্লিক কৰি দিবা নেক্সটত ক্লিক কৰিলে তোমালোকৰ আধাৰ কাৰ্ডখন আহি যাব তাৰপিছত তুমি ইয়াত ক্লিক কৰি দিবা বক্সত তাৰপিছত নেক্সটত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমাৰ যি বেংক প্ৰুফ হয় সেইটো তোমালোকৰ ইয়াত আহি যাব সেইটো তোমালোকে কনফাৰ্ম কৰি ল'বা তাৰপিছত নেক্সটত ক্লিক কৰি দিবা তাৰপিছত তোমাৰ আকৌ ক্লাছ 10ৰ মাৰ্কশ্বিট আহি যাব সেইটো তোমালোকে কনফাৰ্ম কৰি দিবা তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিট আহিব সেইটো তোমালোকে এনেকৈ নেক্সট কৰি গৈ থাকিবা তাৰপিছত ফাইনেল আহিব তোমালোকৰ এডমিশন প্ৰুফ তো সেইটো তোমালোকে এনেকৈ চেক কৰি সাবমিটত ক্লিক কৰি দিবা তো ক্লিক কৰিলে তোমাৰ এপ্লিকেশ্যন সাবমিট হৈ গৈছে সাকসেসফুলি ওকে ক্লিক কৰি দিবা বা অটোমেটিক্যালি এনেকুৱাকৈ আহি যাব তো তোমাৰ এপ্লিকেশ্যন নাম্বাৰটো এনেকুৱাকৈ আহি যাব আৰু মোবাইলতো এটা মেছেজ আহি যাব তো তোমালোকে এতিয়া আৰু একো কৰিব নালাগে তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইটো সাবমিট হৈ গৈছে এই এপ্লিকেশ্যনখন তোমালোকে ডাউনলোড কৰাৰ কাৰণে ডাউনলোড একনলেজমেন্ট যেটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইটো এনেকৈ আহি যাব
আৰু এইটো তোমালোকে প্ৰিন্ট কৰি ৰখাব পাৰা প্ৰিন্ট কৰাৰ কাৰণে তোমালোকে 3 ডটছত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত প্ৰিন্ট এটা অপচন পাবা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত PDF এটা অপচন পাবা ইয়াত ক্লিক কৰি দিবা তোমালোকৰ যি এপ্লিকেশন হয় হেতু প্ৰিন্ট হৈ আহি যাব আশা কৰো তোমালোকে বুজি পাইছা যদি কোনো স্টেপত তোমালোকৰ প্ৰবলেম পাইছা তেনে ক্ষেত্ৰত আমাক কন্টাক্ট কৰিবা বা আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি তাত খুদিবা ডেফিনেটলি আমি কৈ দিম বা তোমালোকে কমেন্ট সেকশনতো খুদিব পাৰা ধন্যবাদ জয় অসম